মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত অসমীয়া খ বিভাগৰ ইম্পৰ্টেন্ট কেইটামান 1 নম্বৰৰ প্ৰশ্ন আলোচনা কৰিম তোমালোকৰ নিশ্চয় পৰীক্ষাত এইকেইটা আহিব বুলি মই আশা কৰিছো তোমালোকে চাই যোৱা বিখাতযোগ পাত্ৰী কৰ পৰা তুলি দিয়া হৈছে কথাগীতাৰ পৰা তুলি দিয়া হৈছে নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজন কোন আছিল শিলভদ্ৰ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল নাগাৰ্জুন মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি চাণক্য সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন আছিল পাণিনি ভট্টদেৱৰ সম্পূৰ্ণ নাম কি বকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বিখাতযোগ পাত্ৰীৰ মূল কি কথাগীতা অৰ্জুনৰ ধনুখনৰ নাম কি গাণ্ডীৱ কাণখোৱা পুথিখন কোনবোৰ গীতৰ আৰ্হিত ৰচনা কৰা হৈছে নিচুকনি গীত অম্বিকাগিৰি ৰায়চৌধুৰী কি আখ্যা দিয়া হয় অসম কেশৰী প্ৰাচীন ভাৰতীয় শিক্ষা পাত্ৰী ৰচক কোন হেমচন্দ্ৰ গোস্বামী নিচুকনি গীতৰ আৰ্হিত ৰচিত এখন কাব্যৰ নাম লিখা কাণখোৱা কপিলমুনি মাতৃ কোন আছিলে দেৱহতী প্ৰথম অসমীয়া সনেটটোৰ নাম কি প্ৰিয়তমাৰ চিঠি আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি মোক্ষ লাভ কৰা কৃষ্ণৰ শংখটোৰ নাম কি পাঞ্চজন্য বৌদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি জীৱক শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃ কোন দৈৱকী অম্বিকাগিৰি ৰায়চৌধুৰী কি আখ্যা দিয়া হৈছে অসম কেশৰী শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃত ভাষাত লিখা একমাত্ৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি ভক্তি ৰত্নাকৰ মহাৰথী কাক বোলে যিয়ে 10,000 ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় ক'ত আছিল অমৰাৱতী নগৰত নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি ৰত্নদধি পাণিনি কোন সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা চাণক্যৰ আন এটা নাম কি কৌটিল্য দেৱদত্ত কাৰ শংখ অৰ্জুনৰ আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা 64টা কলাবিদ্যা 64টা দেৱতাসকলক অমৃত জোখুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিলে মোহিনী ৰূপ সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পুত খাই আছে বুলি কবিয়ে কৈছে যুগৰ ভোহৰ অৰ্থাৎ জাবৰ জোথৰ মলি পৰাধীনতাৰ কালিমা আদিৰে অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ কিমান চনত কোনখন অধিৱেশনৰ সভাপতি আছিল 1950 চনত অসম সাহিত্য সভা মাঘেৰিটা অধিৱেশনৰ সভাপতি আছিল কবিয়ে বিবেশেৰে কাক জাৰু ধৰাৰ কথা কৈছে দেশবাসীক নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে কিমান ছাত্ৰ আছিল 10,000 অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন ভট্টদেৱ অত্ৰয় ঋষি কোন আছিল তক্ষশিলা বিশ্ববিদ্যালয়ত আয়ুৰ্বেদ শিক্ষা দিছিল অৰ্থাৎ তেখেত আয়ুৰ্বেদ শিক্ষাবিদ আছিল পাণ্ডৱসকলৰ সৈন্য কিমান আছিল এক অক্ষৌহিণী সৈন্য আছিল বেদনাৰ উল্কা কি অম্বিকাগিৰি ৰায়চৌধুৰী এখন কবিতা পুথি ধৃতৰাষ্ট্ৰই কাক প্ৰশ্নবোৰ কৰিছিলে তেওঁৰ মন্ত্ৰী সঞ্জয়ক নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিলে ইউএন চাং মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই বি গ্ৰুপৰ 40টা প্ৰশ্ন দিলো তোমালোকে এইকেইটা পঢ়িবা নিশ্চয় কমন পৰিব আৰু তোমালোকে ভিডিঅটো খালি এবাৰ লাইক কৰিব নাপাহৰিবা এটা লাইক কৰিবা আৰু নতুনকৈ অহাসকলে সাবস্ক্ৰাইব কৰিবা তোমালোকে এই চেনেলতে পৰীক্ষা সম্বন্ধীয় সকলো প্ৰশ্ন উত্তৰ পাই থাকিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ